Hello students, welcome back my YouTube channel Mintu Gugoi Online Mathematics Classes. Aji moi pre-final assessment examination 2023-24 General Science Class 10 exam or karone kisuma 2019 or pora important 1 number, 2 number or 3 number question koiso tumaloke bhalra saba jate 2023 আজিৰ পৰীক্ষাত আহিব পাৰে এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে যিসকল নতুন মোৰ চেনেলটো লৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যাতে নতুন নতুন নটিফিকেশন বিলাক পায় এতিয়া ভিডিওটো আৰম্ভ কৰা হয় এইটো কোৱেশ্চন চাৰ পৰা সূৰ্যৰ পোহৰৰ বিশ্বৰণত সৃষ্টি হোৱা এটা প্ৰাকৃতিক পৰিঘটনাৰ উদাহৰণ দিয়ে এক কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হৰ্ষবৰ্তনী কি জলবিদ্যুৎ প্ৰকল্পৰ দুটা সুবিধা লিখা CFCৰ সম্পূৰ্ণ নাম কি ছখন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে তাপবৰ্জী বিক্ৰিয়া এটা উদাহৰণ দিয়া এটো আহিব পাৰে ৰেঞ্চিডিটি বুলিলে কি বুজা তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় এটো আহিব পাৰে চাব পৰা ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত লিখা ব্লিচিং পাউডাৰৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ উল্লেখ কৰা এটো আহি থাকে এটো কমন কোৱেশ্চন চাব পৰা দন্তক্ষয় কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি এটো নাহে ইমান আয়নীয় যৌগৰ গলনাংক বেছি কিয় এটো চাব পৰা কি শৰ্ত সাপেক্ষে এলুমিনিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰে এটো আহে ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ দুটা পাৰ্থক্য লিখা নেক্সট সালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি আহে আধুনিক পৰ্যাবৃত্ত তালিকাৰ তিনটা সুবিধা লিখা আছে মানুহৰ হৃদযন্ত্ৰৰ চিহ্নিত চিত্ৰ অংকন কৰা আছে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি আহে এটিপিৰ বিষয়ে চমুকৈ লিখা আছে আৰু সাইটোকাইনিন কি উদ্ভিদৰ এপসাইটিক এচিডৰ ভূমিকা বৰ্ণনা কৰা আছে উদাহৰণ সহ সমষষ্ঠ অংগ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা আছে বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় আহে 12 সেমি ফোকাস দৈৰ্ঘ্য অৱতল লেন্স এখনৰ পৰা 4 সেমি দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা আছে নহলে 15 সেমি ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ পৰা 30 সেমি দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান আৰু বিবৰ্তন নিৰ্ণয় কৰা পোহৰৰ প্ৰতিফলনৰ সূত্ৰ লিখা উত্তল দাপোনৰ দুটা ব্যৱহাৰ উল্লেখ কৰা মুকলি আকাশৰ ৰং নীলা হয় কিয় এটো আহে হাইপাৰমেট্ৰোপিয়া বিকাৰৰ দুটা কাৰণ লিখা 400 ওয়াট নিৰীক্ষত বৈদ্যুতিক ৰেফ্ৰিজাৰেটৰ এটা প্ৰতিদিনে 8 ঘণ্টা চলে প্ৰতি কিলোৱাট আৱাৰত 5 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান খৰচ হোৱা শক্তিৰ পৰিমাণ SI এককত নিৰ্ণয় কৰা প্ৰতিটো 6 ওহম ৰোধৰ তিনটা ৰোধৰ কেনেদৰে সংযোগ কৰিলে সজ্জাটো সমতুল্য ৰোধ 1 নম্বৰত 9 ওহম আৰু 2 নম্বৰত 4 ওহম হ'ব চুম্বকীয় বল ৰেখাৰ দুটা ধৰ্ম লিখা বৈদ্যুতিক জেনেৰেটৰ আৰু মটৰৰ মাজত থকা পাৰ্থক্য কি নিউক্লিয়াৰ শক্তি কি নিউক্লিয়াৰ শক্তিৰ সুবিধাসমূহ কি পৰিস্থিতি তন্ত্ৰ কি পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এইখিনি কোৱেশ্চন আছিল এইখিনি কোৱেশ্চন তোমালোকে ভালদৰে চাবা